নাই চোৱা সেইটো সেইদিনা অকস্মাত খুব মানে বেলেগ ধৰণৰ সেইদিনা বৰষুণটো দিছিলে একদম বাল্টি দি ঢালি দিয়াৰ নিচিনা গতিকে হঠাৎ 1 ঘণ্টাৰ 2 ঘণ্টাৰ ভিতৰত তেনেকুৱা বৰষুণ দিয়াৰ কাৰণে মানে গুৱাহাটীৰ অৱস্থাটো সেইটো হৈ গ'ল আৰু ভাল যে গুৱাহাটী আজি বহুত ইম্প্ৰুভ হৈ গ'ল ড্ৰেইনেজ ছিষ্টেমবিলাক চব ঠিক হৈ গ'ল সেইকাৰণে নেক্সট দিনাৰ পৰা গোটেই পানী চব মানে নালাই দি গুচি গৈ ফালে আকৌ মানে আমাৰ গোটেই গুৱাহাটীটো প্ৰায় এতিয়া কিবা কৰিব পৰা হৈ গ'ল পুনৰ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ল কিন্তু সেইদিনা চিটুৱেশ্যনে সেইটো আছিলে যদি বৰষুণ তেনেকুৱাই দিয়ে তেতিয়াতো বিপদ আৰু যিকোনো ঠাইতে বৰষুণ দিলে সেইটোৱেই হ'ব আৰু গুৱাহাটীত বেছি হ'বই কাৰণ গুৱাহাটী আমি চবে জানো তাত পানী থাকিবলৈ আৰু খালী জাগা নাই চবৰে ঘৰ ৰাস্তাই ৰাস্তা পানী ঘূৰিব লাগে যাব লাগে কিন্তু আমি মানে কি কয় এতিয়া গুৱাহাটী যিহেতু বহুতখিনি ইম্প্ৰুভ হৈ গ'ল তাৰ কাৰণে এই বানপানীত বেছি মানে কিবা কৰিবলগীয়া নহ'ল বেছি দিন নাই চোৱা সেইটো সেইদিনা অকস্মাত খুব মানে বেলেগ ধৰণৰ সেইদিনা বৰষুণটো দিছিলে একদম বাল্টি দি ঢালি দিয়াৰ নিচিনা গতিকে হঠাৎ 1 ঘণ্টাৰ 2 ঘণ্টাৰ ভিতৰত তেনেকুৱা বৰষুণ দিয়াৰ কাৰণে মানে গুৱাহাটীৰ অৱস্থাটো সেইটো হৈ গ'ল আৰু ভাল যে গুৱাহাটী আজি বহুত ইম্প্ৰুভ হৈ গ'ল ড্ৰেইনেজ ছিষ্টেমবিলাক চব ঠিক হৈ গ'ল সেইকাৰণে নেক্সট দিনাৰ পৰা গোটেই পানী চব মানে নালাই দি গুচি গৈ ফালে আকৌ মানে আমাৰ গোটেই গুৱাহাটীটো প্ৰায় এতিয়া কিবা কৰিব পৰা হৈ গ'ল পুনৰ স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ল কিন্তু সেইদিনা চিটুৱেশ্যনে সেইটো আছিলে যদি বৰষুণ তেনেকুৱাই দিয়ে তেতিয়াতো বিপদ আৰু যিকোনো ঠাইতে বৰষুণ দিলে সেইটোৱেই হ'ব আৰু গুৱাহাটীত বেছি হ'বই কাৰণ গুৱাহাটী আমি চবে জানো তাত পানী থাকিবলৈ আৰু খালী জাগা নাই চবৰে ঘৰ ৰাস্তাই ৰাস্তা পানী ঘূৰিব লাগে যাব লাগে কিন্তু আমি মানে কি কয় এতিয়া গুৱাহাটী যিহেতু বহুতখিনি ইম্প্ৰুভ হৈ গ'ল তাৰ কাৰণে এই বানপানীত বেছি মানে কিবা কৰিবলগীয়া নহ'ল বেছি দিন